সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আঘোণ মাহৰ 3 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ নৱেম্বৰ মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি, দিনৰ 10:55 চলি থাকিব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, দিনৰ 10:43 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:49:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:29:36। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰ বৰ্ণ, দেৱাৰী গণ হ'ব বাঘৰ অস্থি বৰুণ যোগ, অস্তোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:43 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হৰিণৰ অস্থি অস্তোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বৈশ্যযোগ, মতান্তৰে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:28 পৰা 1:48। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:25 পৰা 9:19। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলক আজি খোলা মনৰ অধিকাৰী হোৱা দেখা যাব। গতিকে আজি খোলা মনেৰে সকলোৰে সৈতে কথা বতৰা পতা এওঁলোকক দেখা পোৱা যাব। আজি ধনৰ অকণমান নাটনি অৱশ্যে হ'ব পাৰে, যিটো কাৰণত ধনৰ বাবেই হয়তো ঘৰত কিবা কথাত অকণমান মতবিৰোধ আহিব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰত বিশেষকৈ আৰ্থিক ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি পৰিয়ালৰ প্ৰয়োজনীয়তা আপুনি পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে, গতিকে পৰিয়ালৰ দায়িত্বও আপুনি আজিৰ দিনটোত ল'ব লাগিব। আজি প্ৰিয়জনে আপোনাক অৱশ্যে খুব সহায় কৰিব, কাৰণ প্ৰেম সম্পৰ্কত আজি সম্পৰ্ক ধুনীয়া হৈ পৰিব। বুজাবুজিবোৰ আজি প্ৰেম সম্পৰ্কত থাকিব। লগতে নতুন কামত অংশীদাৰিত্ব লোৱাৰ বাবে আজি অত্যন্ত শুভদায়ক, কাৰণ নতুন কামত যদি আপুনি অংশগ্ৰহণ কৰে দেখিব নিশ্চয় সেই ক্ষেত্ৰত শুভ ফল লাভ কৰিব। আজি কৰ্মক্ষেত্ৰত অৱশ্যে প্ৰয়োজনতকৈ অকণমান বেছি কাম আপুনি কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে নিজৰ হয়তো ব্যক্তিগত অনুভৱ আজি আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ আপোনাৰ মন যাব। বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়া শুনাত খুব ধুনীয়াকৈ অৱশ্যে দিনটো পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে সকলো দিশত আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। আজি বিশেষকৈ শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজৰ সমস্যাসমূহ আনৰ সৈতে শ্বেয়াৰ কৰাৰ চেষ্টা কৰক, তেতিয়া দেখিব আপোনাৰ সমস্যাবোৰ সমাধান হ'ব আৰু স্বাস্থ্য পাতিৰ ফালৰ পৰা আপুনি বহুখিনি সকাহ আজি লাভ কৰিব। কিন্তু অকণমান কৰ্মত অৱহেলা হয়তো আজি আহিব পাৰে। লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি দিনটোত এক বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে ব্যৱসায়ত আকস্মিক লাভ উন্নতিৰ আজি যোগ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে ব্যৱসায়ে এক নতুন ৰূপ লোৱাও আজি দেখা যাব। কৰ্মৰ ফালৰ পৰা আজি যি কামেই নহওক কিয় সুচাৰুৰূপে সেই কাম বনবোৰ হৈ উঠিব। গতিকে কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনবোৰ ফাঁচি নাথাকে, ধুনীয়াকৈ আজি হৈ পৰা দেখা পোৱা যাব। কিন্তু যিমান পাৰে আপুনি নিজৰ এলেহুৱা ব্যক্তিত্ব ত্যাগ কৰাৰ চেষ্টা কৰক। আজি এলেহুৱা ব্যক্তিত্ব আপোনাৰ ভিতৰত অকণমান থাকিব পাৰে। দিনটো প্ৰেমৰ ফালৰ পৰা অৱশ্যে ধুনীয়াকৈ পাৰ হ'ব, ৰোমান্টিক ভাৱত পাৰ হ'ব। বিশেষকৈ সন্ধিয়াৰ সময়খিনি আজি প্ৰেম আৰু বৈবাহিক দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰা ধুনীয়াকৈ পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে প্ৰত্যেকটো দিশতে আপোনাৰ দিনটো অকণমান ধুনীয়াকৈ পাৰ হ'ব। কিন্তু মনত ৰাখিব আপুনি খৰচ প্ৰয়োজনতকৈ বেছি কৰাৰ পৰা দূৰত থাকিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে আমাৰ চেনেলৰ প্লে'লিষ্ট পাব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময় লাভ কৰিব। গতিকে বিগত দিনত যদি ব্যস্ততাপূৰ্ণভাৱে দিনটো পাৰ হৈছিল, আজি বহুখিনি আজৰি সময় নিশ্চয় লাভ কৰিব। স্বাস্থ্য পাতিৰ ফালৰ পৰা আজি দিনটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। গতিকে দুৰ্বলতাবোৰ বহুখিনি কমিব। লগতে আহিবলগীয়া কিবা খবৰৰ হয়তো আপুনি আজিৰ দিনটোতে সংকেত লাভ কৰিব পাৰে। দিনটোৰ শেষৰ ভাগত অকণমান অৱশ্যে জিৰণি লোৱাৰ প্ৰয়োজন আছে, নহ'লে হয়তো কিছু অসুস্থ যেন আপুনি অনুভৱ কৰিব পাৰে। গতিকে জিৰণি লোৱাৰ চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো অৱশ্যে ধুনীয়াকৈ পাৰ হ'ব। লগতে কামৰ চিন্তাবোৰ আপোনাৰ মনত থাকিব, কাৰণ কামৰ বোজাও আজি দিনটোত বৃদ্ধি পাব, যিটো কাৰণত খঙো হয়তো মাজে সময়ে আপোনাৰ উঠিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো ব্যক্তিৰ সৈতে মিলা প্ৰীতি বহুখিনি বৃদ্ধি পাব। গতিকে শত্ৰু আজি মিত্ৰলৈ পৰিৱৰ্তন হোৱা দেখা যাব। অকণমান অকলশৰে আজি থাকিবলৈ মন যাব, কাৰণ বহু মানুহৰ মাজত ভিৰত থাকিবলৈ হয়তো আজি সিমান ইচ্ছা নাথাকিব। অকলেই সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত মাজে সময়ে পিতৃ মাতৃৰ আদেশ হয়তো শুনিবলগীয়া হ'ব পাৰে। বাকী অন্য দিশৰ ফালৰ পৰা অৱশ্যে দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আমাৰ অন্য এটা ভিডিঅ'ৰ লিংক পাব বা প্লে'লিষ্ট পাব। সেই প্লে'লিষ্টত গৈ আপোনালোকে 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে, কাৰণ বিগত দিনত হয়তো আপুনি কষ্ট পৰিশ্ৰম অকণমান বেছিকৈ কৰিছে, যাৰ বাবে আজি জিৰণি নল'লে স্বাস্থ্যত দুৰ্বলতা থাকিব পাৰে। লগতে নতুন কামৰ কিন্তু শুভাৰম্ভ আজি হৈ পৰিব। নতুন পথবোৰ আপোনাৰ বাবে মুকলি হৈ পৰা
দেখা যাব। লগতে যদি আপুনি পূৰ্বতে বহু খৰচ কৰিছিল, নভবা নিচিন্তাকৈ খৰচ কৰিছিল, আজি ধনৰ মূল্য আপুনি নিজেই বুজি পাব, যাৰ বাবে আজি সঞ্চয় কৰিবলৈ আপোনাৰ মন যাব। ঘৰৰ ওচৰে পাজৰে আজি কিবা পৰিৱৰ্তন আপুনি লক্ষ্য কৰিব। অৱশ্যে ওচৰে পাজৰৰ পৰিৱেশবোৰ আজি আপোনাৰ বাবে খুব ধুনীয়া হৈ থকা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো শুভ। লগতে আজি দিনটোত নতুন কিবা সুযোগ হয়তো আপুনি লাভ কৰিব পাৰে। কিন্তু ব্যৱসায়িক সম্পৰ্ক আজি খুব ধুনীয়া হৈ পৰিব। যদি আপুনি ব্যৱসায়ী, তেতিয়াহ'লে নতুন নতুন ব্যৱসায়ীৰ সৈতে, নতুন নতুন গ্ৰাহকৰ সৈতে আপোনাৰ আজি সম্পৰ্ক হৈ পৰিব। ইয়াৰ বাহিৰে পূজা পাৰ্বণ অনুষ্ঠান হয়তো আপোনাৰ ঘৰত আজি চলিব পাৰে। লগতে যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ বাবেও আজি দিনটো শুভ, কাৰণ বিবাহিতসকলক প্ৰিয়জনৰ সমৰ্থনৰ যোগ আজি পৰিলক্ষিত হৈছে। মনত অৱশ্যে অকণমান ধৈৰ্যবোৰ আজি কমিব, বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি মনত ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। কিন্তু এলেহুৱা ভাৱবোৰ নোহোৱা হ'ব। গতিকে যিকোনো কাম খুব খৰতকীয়াকৈ এওঁলোকক কৰা আজি পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ এই চেনেলটোৰ প্লে'লিষ্টত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিফল সম্পূৰ্ণ ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। গতিকে আপোনাৰ দিনটো দেখিব খুব ধুনীয়াকৈ পাৰ হ'ব। ঘৰৰ সৰু সৰু বস্তুৰ নামত আজি আপুনি খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। সৰু সৰু কামত ঘৰত আপোনাৰ খৰচ আজি কিছু নিশ্চয় থাকিব। লগতে কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ কামৰ বোজা অকণমান বেছি থাকিব, যিটো কাৰণত আপুনি কোনটো কাম কৰিব, কোনটো নকৰিব, তেনেধৰণৰ চিন্তাও আপোনাৰ মনত অৱশ্যে অকণমান আহিব পাৰে। কিন্তু যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ আজি বিবাহৰ আলোচনা চলা দেখা যাব। আজি হঠাৎ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে যি লাভ কৰিব সেয়া আপুনি হঠাৎ লাভ কৰিব। অৱশ্যে বিগত দিনৰ স্মৰণীয় বিষয় আজি আপোনাৰ মনত হয়তো পৰিব পাৰে। পুৰণা বিষয়ো আজি আপোনাৰ মনলৈ অহা দেখা যাব। কিন্তু আজিৰ দিনটোত পাৰিলে প্ৰতিশ্ৰুতি নিদিব, কাৰণ প্ৰতিশ্ৰুতি দি হয়তো সময়ত আপুনি ৰাখিব নোৱাৰিব পাৰে, সক্ষম নহ'ব পাৰে। গতিকে প্ৰতিশ্ৰুতি পৰালৈ নিদিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৌন্দৰ্য বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। গতিকে দেখাত স্বাস্থ্যৱান, দেখাত সৌন্দৰ্যৱান আপুনি হৈ পৰিব। বিদ্যাত অৱশ্যে মাতৃৰ কথা শুনিব লাগিব। মাতৃয়ে যেনেকৈ কয় আপুনি তেনেকৈ পঢ়া শুনা আজি কৰিব লাগিব। অন্য দিশৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নতুন নতুন কথা শিকিব আৰু জানিব বিচৰা দেখা যাব। কথাবোৰ জানিবলৈ, শিকিবলৈ আজি আপোনাৰ বহু মন যাব। আজি সঁচা কথা এওঁলোকে কোৱা দেখা যাব, কাৰণ আনে মিছা কথা ক'লে সেই কথা এওঁলোকে শুনিব নোৱাৰে, তাৰ প্ৰত্যুত্তৰ দিয়া দেখা যাব। লগতে আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আজি এক বিশেষ পদক্ষেপ হয়তো ল'বলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও কোনোবা ঘনিষ্ঠ ব্যক্তিয়ে আপোনাক আৰ্থিক সহায় আগবঢ়াব। গতিকে ধনৰ অভাৱ হ'লে কোনোবা ঘনিষ্ঠ ব্যক্তিয়ে আপোনাক আজি সহায় কৰিবলৈ আগবাঢ়ি আহিব। ইয়াৰ উপৰিও বুদ্ধিমত্তা প্ৰখৰ হ'ব, যাৰ বাবে আপুনি নিজৰ বুদ্ধি বিবেকৰে আজি কিবা
ভাল পদক্ষেপ লোৱাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব, কাৰণ আজিৰ দিনটোত আপোনাৰ বুদ্ধিমত্তা বহুখিনি বাঢ়িব। ইয়াৰ বাহিৰে নৱ প্ৰজন্মৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমানেই দিনটো আপোনাৰ বাবে লাভদায়ক হ'ব। গতিকে অকণমান গুৰুত্ব ৰাখি আপুনি নৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে জড়িত থকাৰ চেষ্টা কৰক। ইয়াৰ বাহিৰে অবিবাহিত ব্যক্তিসকলৰ অনাগত দিনত সময়বোৰ খুব ধুনীয়া সময় অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আপোনাৰ কথাবোৰ সকলোৱে অৱশ্যে মানি চলিব, যিটো কাৰণত আপুনি আনক সন্মত কৰাব পাৰিব। সকলো ক্ষেত্ৰত সকলো দিশত আপুনি কোৱা কথাবোৰ আজি আনে মানি চলিব। এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ অকণমান ঘৰত অৱশ্যে হয়তো কিছু অশান্তি আহি পৰিব পাৰে, যিটো কাৰণত আপুনি পাৰিবাৰিক ক্ষেত্ৰত অকণমান সময় পাৰ কৰাৰ চেষ্টা কৰক, বুজাবুজি অনাৰ চেষ্টা কৰক। ইয়াৰ বাহিৰে বিদ্যাৰ ক্ষেত্ৰত কিন্তু এই ৰাশি ব্যক্তিসকলৰ ধুনীয়া, কাৰণ শিক্ষাত নজনা কথাবোৰ জানিবলৈ শিকিবলৈ এই ৰাশি ব্যক্তিসকলৰ মন যাব। লগতে আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো বাঢ়িব। গতিকে ভগৱানৰ প্ৰতি বিশ্বাস আজি বাঢ়িব, আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ গুৰুত্ব কিছু থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে দীঘলীয়া যাত্ৰা পাৰিলে নকৰিব, কাৰণ স্বাস্থ্য হয়তো অকণমান দুৰ্বল হৈ আছে। গতিকে আজি দীঘলীয়া যাত্ৰা কৰিলে স্বাস্থ্যত পুনৰ দুৰ্বলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ধন টকা পইচা আপুনি অৱশ্যে একত্ৰিত কৰিব পাৰিব, কাৰণ হাতত আপুনি ধন সঞ্চয় কৰিব পাৰিব। যদিও অতিৰিক্ত খৰচ থাকিব, তথাপি আপুনি হাতত কিছু পৰিমাণে হ'লেও ধন সঞ্চয় কৰিব পাৰিব। জীৱনসংগীয়ে আপোনাক পূৰ্বৰ কথাবোৰ আজি মনত পেলাই দিয়া দেখা যাব। আজি আপুনি শিক্ষাৰ জৰিয়তে সফলতাত আগবাঢ়ি যাব পাৰিব, কাৰণ আজি আপোনাৰ শিক্ষাই কিছু আপোনাক ভাল পথ প্ৰদৰ্শন কৰাও দেখা যাব আৰু সফলতাত কিছু সহায় কৰাও দেখা যাব। কিন্তু য'তে ত'তে যিকোনো কথা আপুনি নক'ব, নিজক নিয়ন্ত্ৰণ ৰাখি ক'ব, নহ'লে হয়তো য'তে ত'তে যিকোনো কথা কৈ দিলে আপোনাৰ এই লোকচান হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত বহুদিনৰ পৰা পৰি থকা কাম বনবোৰত আজি আগবাঢ়িব। অৱশ্যে পুৰণা কাম বনবোৰ আজি হৈ উঠাৰ সম্ভাৱনা আপোনাৰ বহুখিনি দেখা পোৱা গৈছে। নিজৰ বাবে সময় উলিয়াবলৈ শিকক, কাৰণ আনৰ কামতে আপুনি ব্যস্ত থাকিলে নিজৰ বাবে সিমান সময় আজিৰ দিনটোত নাপাব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি মনত হয়তো ঘৰত থাকিবলৈ অকণমান কমকৈ মন যাব। ঘৰৰ পৰা বাহিৰত ঘূৰা ফুৰা কৰিবলৈ আজি ইচ্ছা যাব পাৰে। ইয়াৰ বাহিৰে আজি এবাৰ যেতিয়া কিবা এটা কাম কৰিম বুলি ভাবে, অৱশ্যে সেইটো কৰিহে এৰাও দেখা যাব। নিৰন্তৰ চেষ্টা নিৰন্তৰ কষ্ট আজি এওঁলোকে কৰি থকাও বিশেষকৈ দিনটোৰ শেষৰ সময়ত পৰিলক্ষিত হ'ব। মনৰ কথাবোৰ খুলি ক'বলৈ আজি তেনে কোনো ব্যক্তি নাপাব, যাৰ বাবে মনৰ কথাবোৰ আজি মনতে থকা দেখা যাব। বাকী কিন্তু অন্য দিশত আপোনাৰ যিহেতু দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই বন্ধু বান্ধৱে দিয়া দেখা যাব। গতিকে বন্ধু বান্ধৱ আত্মীয় কুটুম্ব তেওঁলোকে আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে আপোনাক চিনাকি কৰাই দিয়া দেখা যাব।
লগতে ঘৰৰ পৰা বাহিৰত যদি আপোনাৰ মাটি সম্পত্তি নতুবা কিবা সম্পদ আছে, সেই সম্পত্তিসমূহৰ আজি ভাল দামত বিক্ৰী কৰিব পাৰিব, নতুবা আৰ্থিক লাভ সেই সম্পত্তিবোৰৰ পৰা অহা পৰিলক্ষিত হ'ব। লগতে পৰিয়ালত পৰ্যাপ্ত সময় দিয়াৰ চেষ্টা কৰক, কাৰণ পৰিয়ালৰ বাবে হয়তো আপোনাৰ হাতত সিমান সময় নাথাকিব পাৰে, ব্যস্ততাপূৰ্ণভাৱে আজি দিনটো পাৰ হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি অভিযোগবোৰ আপোনাৰ ওচৰত আহি থাকিব, ঘৰৰ অভিযোগ অকণমান আপোনাৰ আজি সন্মুখত অহাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত কথাবোৰ অকণমান পাহৰিব পাৰে, গতিকে পাহৰা শক্তি অকণমান কিছু বৃদ্ধি পাব। বাকী এই ৰাশিৰ ব্যক্তিসকলক সহকৰ্মীয়ে কিন্তু আজি যথেষ্ট সহায় কৰিব। কৰ্মত সহকৰ্মীৰ সহায় প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। কথা বতৰা কোৱা শৈলীবোৰ খুব ধুনীয়া হ'ব, কাৰণ আজি দিনটোত কোৱা কথাবোৰ সকলোৱে সন্মান কৰিব, আপোনাক সকলোৱে আপোনাৰ কথাত সন্মতি হোৱা দেখা যাব, যিটো কাৰণত আনে আপোনাক আজি দিনটোত প্ৰশংসা কৰাও দেখা যাব। অৱশ্যে বহুদিনৰ পৰা কিছু পৰিস্থিতি অকণমান জটিল হৈ আছিল, আজি সেই জটিল পৰিস্থিতিবোৰ আপোনাৰ বাবে সহজ সৰল হৈ পৰাও দেখা যাব। গতিকে জীৱনটো যদি জটিল লাগি আছিল, আজি সেই জটিলতাবোৰ আপোনাৰ বহুখিনি কম হৈ পৰিব। বিদ্যাত অকণমান পিতৃ মাতৃয়ে কওঁতেহে হয়তো আপোনাৰ পঢ়া শুনা কৰিবলৈ মন যাব, নহ'লে হয়তো বিনা আনৰ নোকোৱাকৈ এই ৰাশিৰ ব্যক্তিসকলে পঢ়িবলৈ আজি সিমান ইচ্ছা নকৰিব। বাকী কিন্তু অন্য দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে হয়তো কিবা কথাত পৰীক্ষা ল'ব পাৰে, গতিকে আপোনাৰ পৰীক্ষা ল'বলৈ কোনো বন্ধু আপোনাৰ ওচৰলৈ আজি আহিব। লগতে আপুনি এক আদৰ্শৱান ব্যক্তি হৈ পৰাও আজিৰ দিনটোত দেখা যাব, যিটো কাৰণত আপোনাক অন্য ব্যক্তিয়ে অনুসৰণ কৰাও দেখা যাব। কিন্তু প্ৰত্যেক ক্ষেত্ৰত যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে আপুনি যুক্তি সহকাৰে সেই সিদ্ধান্ত লোৱাৰ চেষ্টা কৰক, নহ'লে হয়তো পিছত সাল সলনি কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও ধাৰ্মিক কাৰ্যত আপোনাক অংশগ্ৰহণ কৰা আজি দেখা যাব। ধাৰ্মিক কাৰ্যত আপুনি ধনো উপাৰ্জন আজি কৰিব পাৰিব। আজি আপোনাৰ কোনো আত্মীয় কোনোবা ব্যক্তিৰ হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে আপুনি হয়তো খা খবৰ ল'বলগীয়াও হ'ব পাৰে। কিন্তু আজি ডাঙৰৰ আশীৰ্বাদ আপুনি লাভ কৰিব, য'তেই নাযাওক কিয় ডাঙৰে আপোনাক খুব মৰম চেনেহ কৰিব আৰু আশীৰ্বাদ নতুবা উপদেশ দিয়াও দেখা যাব। প্ৰেম সম্পৰ্কত আজি সম্বন্ধত কিছু পৰিৱৰ্তন আপুনি দেখিবলৈ পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুখিনি চেষ্টা কৰা দেখা যাব। অৱশ্যে মনৰ আশাবোৰ পূৰ্ণ সময়ত নহ'লে অকণমান হতাশ ভাৱ মনত আহিব পাৰে, কিন্তু যিমান পাৰে আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰক, দেখিব মনৰ সেই হতাশাবোৰ বহুখিনি কম হ'ব। বহুদিনৰ মূৰত আজি কিবা খবৰ হয়তো আপুনি লাভ কৰিব পাৰে। লগতে যিকোনো কাম কৰাৰ পূৰ্বে চালি জাৰি চাইহে আপুনি আগবাঢ়ক, তেতিয়া দেখিব নিশ্চয় আপোনাৰ কৰ্মত সকাৰাত্মক পৰিৱৰ্তন আপুনি দেখিবলৈ পাব। কিন্তু আপোনাৰ অৱশ্যে ব্যক্তিত্বত আজি এক পজিটিভ পৰিৱৰ্তনো আপুনি দেখিবলৈ পাব, গতিকে সেয়া পঢ়া শুনাই হওক বেলেগ ক্ষেত্ৰতে হওক আপুনি নিজক কিছু পজিটিভ আজি কৰি তোলা পৰিলক্ষিত হ'ব। বাকী অৱশ্যে বিবাদৰ পৰা কাজিয়াৰ পৰা অকণমান দূৰত থাকিলে দেখিব দিনটো অন্য ক্ষেত্ৰৰ ফালৰ পৰা ধুনীয়াকৈ পাৰ হ'ব। বাকী অৱশ্যে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি বহুখিনি আজৰি সময় লাভ কৰিব। বিগত দিনত যদি সময় সিমান হাতত নাছিল, আজি কিন্তু আপুনি
যথেষ্টখিনি আজৰি সময় লাভ কৰিব। আজি ঘূৰা ফুৰা কৰাৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। কিবা কাৰণবশতঃ আপুনি ঘূৰা ফুৰা কৰিব লাগিব। স্বাস্থ্য পাতিৰ ফালৰো বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, গতিকে স্বাস্থ্যটো সুস্থ সবলতাৰ যোগ দেখা পোৱা গৈছে। আজি বহুদিনৰ সপোনবোৰ আপোনাৰ পূৰণ হ'ব। বিশেষকৈ ধন সঞ্চয় কৰাৰ যদি ইচ্ছা আছিল, সেই ইচ্ছাবোৰ আজি পূৰণ হোৱা দেখা যাব। লগতে বন্ধু বান্ধৱ আত্মীয় কুটুম্বৰ সৈতে আজি আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো আপোনাৰ অতিবাহিত হ'ব। লগতে নতুন প্ৰেম সম্পৰ্ক হয়তো গঢ়ি উঠিব পাৰে, কাৰণ মন পচন্দৰ ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি মনোৰঞ্জনৰ বাবে দিনটো অতি শুভ দিন। সেই ক্ষেত্ৰত আপুনি বিশেষকৈ ক'ৰবাত ঘূৰা ফুৰা কৰা, চিনেমা চোৱা, তেনেধৰণৰ মনোৰঞ্জনৰ কামত আপুনি ব্যস্ত থাকিব পাৰে। ব্যৱসায়িক লেনদেন কৰোঁতে অকণমান সাৱধান হ'ব। ধনৰ লেনদেন কৰাৰ সময়ত কিছু সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। খেলা ধূলাত শিশুসকলে, বিশেষকৈ বিদ্যাৰ্থীসকলকো আজি পঢ়া শুনাৰ বিপৰীতে খেলা ধূলাত অকণমান বেছি অংশগ্ৰহণ কৰা দেখা যাব। ইয়াৰ বাহিৰে সঁচা প্ৰেমৰ অনুভূতি আপুনি লাভ কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যি কৰিম বুলি ভাবে, সেইটো অৱশ্যে কৰিহে এৰা দেখা যাব, কাৰণ দৃঢ় সংকল্প এওঁলোকৰ আজি মনত আহি পৰিব। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বহুখিনি বৃদ্ধি পাব। গতিকে শাৰীৰিক উৰ্জা, শাৰীৰিক বলাবল আপোনাৰ ভিতৰত আজি আহিব। লগতে ভাতৃ ভগ্নীৰ সহায় সহযোগিতাত ধন প্ৰাপ্তিৰ যোগ আছে। গতিকে আপোনাৰ ভাগ্যৰে হয়তো ভাতৃ ভগ্নীৰ আৰ্থিক স্থিতিও আজি সবল হ'ব পাৰে। ইয়াৰ উপৰিও বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ দিনটোৰ বেছি সময় অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। হয়তো কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰত আহিব পাৰে, নতুবা পৰিয়ালৰ কোনোবা প্ৰিয় ব্যক্তিয়ে আপোনাক আজি সময় আপোনাৰ সৈতে অতিবাহিত কৰা দেখা যাব। প্ৰিয়জনৰ স্বাস্থ্যত অকণমান আজি দুৰ্বলতা আহিব পাৰে, গতিকে যত্ন ৰাখিব। ব্যৱসায়িকসকলৰ বাবেও আজি দিনটো এক বিশেষ শুভ দিন, কাৰণ হঠাৎ আজি লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি চিনেমা চাবলৈ মন যাব, ক'ৰবাত ঘূৰিব ফুৰিবলৈও মন যাব। ঘৰত অকণমান কমকৈ মন বহা দেখা যাব। অতীতৰ ৰহস্যজনক কিবা কথা হয়তো আপুনি আজি গম পাব পাৰে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি সবল হ'ব। লগতে সৌন্দৰ্যটো আজি কিছু পৰিৱৰ্তন অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে দেখাত আপোনাৰ সৌন্দৰ্যত কিছু পূৰ্ণ চন্দ্ৰমাৰ দৰে আকৃতি হোৱা দেখা যাব। লগতে ধন আপোনাৰ ধাৰ্মিক কাৰ্যত অকণমান খৰচ হ'ব, যিটো কাৰণত ধৰ্মৰ নামত আপুনি ধন হয়তো দিবলগীয়া হ'ব পাৰে। আজি সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় বন্ধুৱে আপোনাক নিমন্ত্ৰণ দিব পাৰে। প্ৰেম সম্পৰ্কটো আজি পবিত্ৰতা আহিব। গতিকে প্ৰেমত বুজাবুজি আজি বহুখিনি থাকিব। বিশেষকৈ আজি দিনটো আধ্যাত্মিকতাৰ দিশে অকণমান মন যাব পাৰে আপোনাৰ। বিশেষকৈ ধৰ্মৰ প্ৰতি আস্থা আৰু বিশ্বাসবোৰ আজি বৃদ্ধি পাব। আজি মনত আপোনাৰ সন্তোষ আপুনি নিজে লাভ কৰিব, কাৰণ যি কামেই নকৰক কিয় শান্তি আপুনি মনত লাভ কৰিব। অফিচৰ কাম হয়তো অকণমান প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে, নতুবা অফিচৰ কামত অকণমান বাধাও হয়তো দিনটোত থাকিব পাৰে। বাকী অৱশ্যে আজৰি সময়খিনিত অকলে সময় পাৰ কৰিবলৈ মন যাব। কাৰো সৈতে সময় পাৰ নকৰি অকলে কিছু সময় অতিবাহিত কৰিবলৈ আজি মন যাব। আনে কি কয় কি নকয় এইবোৰ বৰ বিশেষ এওঁলোকে চিন্তা নকৰে। নিজৰ যিটো শুদ্ধ, নিজে যিটো ভাল পায় সেইটোহে কৰা এওঁলোকক দেখা পোৱা যাব। আনে
জোৰ কৰিও কোনো কাম এওঁলোকক কৰাব নোৱাৰে। নিজে যদি এওঁলোকে নাভাবে সেই কামত তেওঁলোকে হাত দিয়া দেখা নাযায়। গতিকে লক্ষ্য কৰিলে বাকী অন্য সকলো দিশৰ ফালৰ পৰাও খুব ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে বিদ্যাৰ্থীসকলৰ আজি ঘৰত থাকিলে বৰ বিশেষ পঢ়া শুনা নহ'ব। গতিকে বিদ্যালয়ৰ সৈতে জড়িত থকাৰ চেষ্টা কৰক। নিশ্চয় শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়াকৈ দিনটো পাৰ হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব পাৰে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্টত গৈ ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।